গাহৰি পোৱালিৰ লুজ মোচন মানে দুই টাইমটো বেছি হয়। প্ৰথম টাইমটো হৈছে আপোনাৰ 4 পৰা 5 দিন যেতিয়া বয়স হয় সেইটো সময়ত লুজ মোচন হৈ যায়। আৰু দ্বিতীয় টাইম হৈছে যেতিয়া নেকি এটা দানা ধৰিব, মানে অলপ অলপ দানা খাব, গাখীৰ খাব, সেইটো সময়ত এবাৰ লুজ মোচন আহিব। তো এইখিনি বৰ্তমান ডাঙৰ হৈ গৈছে বিক্ৰীৰ কাৰণে। তো এই প্ৰব্লেমখিনি ইয়াৰ নহয়, প্ৰব্লেমখিনি হৈছে এইখিনিৰ। মানে এইখিনিতো 4-5 দিনত লুজ মোচন অলপ হৈছিল, হ'লেও যিটো অ'ট্ৰিম যিটো টেবলেট আহে, এই অ'ট্ৰিম টেবলেটটো আমি এটা টেবলেট মিহলাই 6টা খুৱাই দিছিলোঁ। মানে 2 টাইম খুৱাই দিছিলোঁ, ঠিক হৈ গৈছে। আৰু এইবাৰ মানে এটা দানা খাই আছে অলপ অলপ, আৰু লুজ মোচন হৈ গৈছে। লুজ মোচন মানে একেবাৰে পাতল হৈ গৈছে। তো অ'ট্ৰিম 2 টাইম দিলোঁ ইয়াক। তো 2 টাইম দিয়াৰ পিছতো মানে ঠিক হোৱা নাই। সেইকাৰণে এইবাৰ আমি ইহঁতক ইনজেকশ্যন কৰিম। ইনজেকশ্যনো আমাৰ এনি টাইম থাকে। এইটো চাওক, এইটো হৈছে ইনজেকশ্যন, ভালদৰে চাই ল'ব। এইটো আমি 0.5 ml কে দিম, এটা পোৱালিক 0.5 ml। এইটো লুজ মোচনৰ কাৰণে, যদি কাৰোবাক দৰকাৰ হয় কেতিয়াবা স্ক্ৰীনশ্বট মাৰি থৈ দিব, এইটো লুজ মোচনৰ কাৰণে হয়। আৰু হয়, বহুতে মানে ইনজেকশ্যন কৰোঁতে মানে ভয় খায়, বেলেগ কিমান। এইটো চাওক, আমি কাটি লৈছোঁ ইয়াত, তো দেখাত অসুবিধা হৈ আছে। এইটো চাওক, এতিয়া বহুত ধুনীয়াকৈ দেখা পোৱা গৈছে। মানে আমি কাটি লৈছোঁ ইয়াত। কাটিলে কি হয়, মানে ইয়াতকৈ বেছি চিৰিঞ্জটো সোমাই নাযায়। এনেকুৱা কাটি ল'ব, তাৰপিছত ইনজেকশ্যনটো কৰিব। তো বৰ্তমান আমি ইনজেকশ্যন কৰিম, চাই থাকিব আপোনালোকে। আৰু এইটো অনলি লুজ মোচনৰ কাৰণে নহয়, মানে বহুত বেমাৰৰ কামত দিয়ে, যিটো আমি লুজ মোচনৰ কাৰণেহে আনিছোঁ। আৰু এইটো ইনজেকশ্যন বহুত কামত দিয়ে। জ্বৰ আহিলেও দিব পাৰি বা বহুত, কিন্তু ডক্টৰৰ পৰামৰ্শ লৈহে দিব। আমি এইটো লুজ মোচনৰ কাৰণে আনিছোঁ, ডক্টৰৰ পৰামৰ্শ লৈ আনিছোঁ। এইটো লুজ মোচনৰ কাৰণে দি আছোঁ। চাওক, ইয়াতকৈ বেছি সোমাই নাযায়। এইটো চাওক, আৰু কোনো ধৰণৰ প্ৰব্লেম নহয় দিওঁতে। বহুত ধুনীয়া। এনেকৈ আপোনালোকে ইনজেকশ্যন কৰিব, কোনো ধৰণৰ প্ৰব্লেম নহ'ব। আৰু আমিতো লুজ মোচনৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ। এইটো বহুত বেমাৰৰ কামত দিয়ে। চাওক, অনলি 0.5 ml ব্যৱহাৰ কৰি আছোঁ। ইমান বেছি এণ্টিবায়'টিক দিব নালাগে। বেছি এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে পোৱালিখিনিৰ গ্ৰ'থটো কমি যায়, মানে সোনকালে ডাঙৰ নহয়। সেইকাৰণে 0.5 ml দি আছোঁ। 0.5 ml ঠিক হৈ যাব এইটো 100%। চাওক কিমান ধুনীয়া, ইয়াতকৈ বেছি সোমাই নাযায়। এনেকৈ ইনজেকশ্যনটো কৰি দিব। চাওক, হৈ গৈছে। তো বহুত ভাল। তো প্ৰথমতে আমি লুজ মোচন হোৱাতে O2 দিছিলোঁ, যেতিয়া ফাৰ্ষ্ট টাইম 4 দিন 5 দিনত হয়। এতিয়া O2, আমাৰ মানুহৰ যিটো হোমেনৰ O2 আহে, এইটো ব্যৱহাৰ কৰিছিলোঁ। তো ডাঙৰ হৈছে বৰ্তমান। অ'ট্ৰিম ব্যৱহাৰ কৰিছোঁ। অ'ট্ৰিমত ঠিক হোৱা নাই কাৰণে এইবাৰ ইনজেকশ্যন দি আছোঁ। অ'ট্ৰিমত কেতিয়াবা কামো নিদিয়ে, সময়। অ'ট্ৰিম বহুত ভাল মেডিচিনটো, কিন্তু কেতিয়াবা কামত নিদিয়ে। বেছি লুজ মোচন হৈ গ'লে এইটো মানে ইমান সোনকালে কামত নিদিয়ে। এতিয়া ইমাৰ্জেঞ্চি ইয়াৰ পাতলা পায়খানাটো আমি বন্ধ কৰিব লাগিব, তাৰ কাৰণে এইটো ইনজেকশ্যন মানে ইমাৰ্জেঞ্চি দিবই লাগিব, নহ'লে এইটো পোৱালিখিনি বেছি ক্ষীণাই যাব একেবাৰে লুজ মোচন। তো যদি এনেকুৱা ধৰণৰ ভিডিঅ' এটা পাব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি থ'ব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।